মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক নেৰেশ্যন পাৰ্ট 2 লৈ স্বাগতম জনাইছোঁ। পাৰ্ট 1ত যিবিলাক সৰু সুৰা কথা ভালকৈ আলোচনা কৰিব পৰা নাছিলোঁ, যাৰ কাৰণে হয়তো তোমালোকে কিছুমান কথা বুজি পোৱা নাই, সেইবিলাক পাৰ্ট 2ত আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টি তোমালোকে চাবা যাতে নেৰেশ্যন তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ পৰে। প্ৰথম কুৱেশ্যনটো লৈছোঁ, হায়াৰ ছেকেণ্ডেৰী 2016ত আহিছিল। এটা ডাইৰেক্ট নেৰেশ্যন। হাউ লং ডু ইউ হেভ টু ৱেইট ফৰ ইউৰ ট্ৰেইন? দ্য উমেন আস্কড মি। About an hour, I replied. এই প্ৰশ্নটো আমি এতিয়া সলভ কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম। ইয়াতে দুটা নাৰেশ্যন আছে। ফাৰ্ষ্ট পাৰ্টটো আমি প্ৰথমতে সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰথম পাৰ্টটো হ'ল হাউ লং ডু ইউ হেভ টু ৱেইট ফৰ ইউৰ ট্ৰেইন? দ্য উমেন আস্কড মি। ইয়াতে দ্য উমেন আস্কড মি এইটো হ'ল ৰিপৰ্টিং ক্লজ। ইয়াতে ডাইৰেক্ট নেৰেশ্যন থকাৰ সত্ত্বেও ইয়াতে আস্কড কিয় হৈছে, ছেইড কিয় হোৱা নাই, এইটো এটা প্ৰশ্ন হ'ব পাৰে। কাৰণ আমি জানো ডাইৰেক্টত ছেইড থাকে, ইণ্টাৰগেটিভ চেণ্টেন্সত ইনডাইৰেক্টত গৈ আস্কড হয়। কিন্তু ইয়াতে ডাইৰেক্টতো আস্কড আছে। ইয়াৰ কাৰণ এটাই, ৰিপৰ্টিং ক্লজটোৰ ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন থাকে, যেনেকৈ দ্য উমেনৰ ঠাইত আই থাকিলেহেঁতেন, নাইবা ছেইড ভাৰ্ব বা আস্কড ভাৰ্বৰ অবজেক্ট হিচাপে যদি মি থাকে, ফাৰ্ষ্ট পাৰ্চন থাকে, তেনেহ'লে ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যনত যিটো হ'ব সেইটো ডাইৰেক্ট নেৰেশ্যনতো লিখা যায়। ইয়াতে পিছৰ পাৰ্টটো সেই একেই আছে, আই ৰিপ্লাইড বুলি আছে। অ'কে, ইয়াতে ছেইড নাই। গতিকে ইনডাইৰেক্ট নেৰেশ্যনতো ৰিপৰ্টিং ক্লজটো একেই থাকিব, দ্য উমেন আস্কড মি। কিন্তু এইটো প্ৰথমতে আমি লিখি ল'ব লাগিব। ইনডাইৰেক্টত সদায় ৰিপৰ্টিং ক্লজটো প্ৰথমতেই লিখা হয়, যদিও ডাইৰেক্টত এইটো মাজতো থাকিব পাৰে, শেষতো থাকিব পাৰে বা আৰম্ভণিতো থাকিব পাৰে। ইয়াতে কুৱেশ্যনটো যিহেতু WH ৱাৰ্ড হাউ দি আৰম্ভ হৈছে, গতিকে হাউ লঙে থাকিব। তাৰপিছত ডু ইউ হেভ, ইয়াতে প্ৰেজেণ্ট ইনডেফিনিট আছে আৰু ডুটো লোৱা হৈছে জাষ্ট ইণ্টাৰগেটিভ কৰাৰ কাৰণে। কিন্তু আমি যেতিয়া ইনডাইৰেক্ট কৰিম তেতিয়া ইণ্টাৰগেটিভৰ পৰা যিহেতু এছাৰ্টিভ ফৰ্মত লিখিম, গতিকে ইয়াতে অক্সিলাৰী ডুটো আমাৰ নোহোৱা হৈ যাব আৰু ইউৰ সলনি ইয়াতে হ'ব আই, কাৰণ ইয়াতে অবজেক্টটো আছে মি, দ্য উমেন আস্কড মি। গতিকে আই হেভৰ ঠাইত হ'ব হেড, আই হেড টু ৱেইট ফৰ, তাৰপিছত ইউৰ ঠাইত হ'ব মাই ট্ৰেইন। গতিকে ফাৰ্ষ্ট পাৰ্টটো এনেকুৱা হ'ব, দ্য উমেন আস্কড মি হাউ লং আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন। নেক্সট পাৰ্টটোত আছে এবাউট এন আৱাৰ, আই ৰিপ্লাইড। ৰিপৰ্টিং ক্লজটো আছে আই ৰিপ্লাইড আৰু ৰিপৰ্টেড ক্লজটো আছে এবাউট এন আৱাৰ। কিন্তু ইয়াতে চেণ্টেন্সটো অসম্পূৰ্ণ। গতিকে আমি সম্পূৰ্ণ কৰিবলৈ হ'লে প্ৰথম চেণ্টেন্সৰ পৰা আমি ৰেফাৰেঞ্চ আনিব লাগিব। যিহেতু এইটো এছাৰ্টিভ চেণ্টেন্স, গতিকে আমি এনেকৈ লিখিম, আই ৰিপ্লাইড ডেট আই হেড টু ৱেইট এবাউট এন আৱাৰ। গতিকে এনচাৰটো হ'ল দ্য উমেন আস্কড মি হাউ লং আই হেড টু ৱেইট ফৰ মাই ট্ৰেইন। আই ৰিপ্লাইড ডেট আই হেড টু ৱেইট এবাউট এন আৱাৰ। আশা কৰোঁ বুজি পাইছা। কথাখিনি অসমীয়াত বুজি ল'লে আৰু সহজ হ'ব। মহিলাগৰাকীয়ে মোক সুধিছিল যে তোমাৰ ট্ৰেইনৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব। মই উত্তৰ দিছিলোঁ প্ৰায় 1 ঘণ্টা। আৰু ইনডাইৰেক্টত হ'ল, মহিলাগৰাকীয়ে মোক সুধিছিল যে মোৰ ট্ৰেইনৰ বাবে মই কিমান সময় অপেক্ষা কৰিব লাগিব। মই উত্তৰ দিছিলোঁ যে মই প্ৰায় 1 ঘণ্টা অপেক্ষা কৰিব লাগিব। নেক্সট কুৱেশ্যনটো 2016ৰ। এইটো এটা ইনডাইৰেক্ট নেৰেশ্যন। I asked Ranjan where Nina lived. Ranjan replied regretfully that he did not know. ইয়াতে ইনডাইৰেক্ট কৰোঁতে আমি আস্কডৰ সলনি ছেইড লিখা নাই, এইকাৰণে কাৰণ ইয়াতে ৰিপৰ্টিং ক্লজৰ ছাবজেক্টটো আছে আই। গতিকে আমি আস্কড লিখিব পাৰিম, আই আস্কড ৰঞ্জন, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট, হুৱেৰ ডাজ নিনা লিভ। ডাজটো ইয়াতে অক্সিলাৰী হিচাপে লোৱা হৈছে ইণ্টাৰগেটিভ কৰাৰ কাৰণে, কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্লজ। তাৰপিছত ৰঞ্জন ৰিপ্লাইড, এইখিনি লিখিছোঁ কমা, তাৰপিছত ৰিগ্ৰেটফুলি মানে দুখ প্ৰকাশ কৰা। আমি ইংৰাজীত দুখ কেনেকৈ প্ৰকাশ কৰোঁ? চৰি বুলি কওঁ। গতিকে চৰি আই ডণ্ট ন', ফুল ষ্টপ ইনভাৰ্টেড কমা ক্লজ। অসমীয়াত ক'লে এনেকৈ হ'ব, মই ৰঞ্জনক সুধিছিলোঁ নিনাই ক'ত বাস কৰে। ৰঞ্জনে দুখেৰে উত্তৰ দিছিল যে সি নাজানে। ডাইৰেক্টত মই ৰঞ্জনক সুধিছিলোঁ নিনা ক'ত থাকে। ৰঞ্জনে উত্তৰ দিছিল মই দুখিত, মই নাজানো। ইয়াতে পিছৰ অংশটো ৰঞ্জন ৰিপ্লাইড আই এম চৰি আই ডণ্ট ন' লিখিলেও হ'ব।
নেক্সট কুৱেশ্যনটো 2015 ইয়াতে যে হুৱেৰ ডু ইউ গ' এভৰি ছানডে আই আস্ক দ্য গাৰ্ল শ্বি ৰিপ্লাইড আই গ' টু দ্য চাৰ্চ ইয়াতে ৰিপৰ্টিং ক্লজৰ ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন আই থকাৰ কাৰণে ডাইৰেক্টত আস্কড হৈছে ইনডাইৰেক্টতো আস্কডে হ'ব আই আস্ক দ্য গাৰ্ল আৰু ইয়াতে টেন্সৰ পৰিৱৰ্তন নহয় কাৰণ ডাইৰেক্ট নেৰেশ্যনটোত স্পষ্টভাৱে বুজা গৈ আছে যে এইটো এটা হেবিচুৱেল একশ্যন এভৰি ছানডে গতিকে হেবিচুৱেল একশ্যনবোৰ ডাইৰেক্ট ইনডাইৰেক্ট সকলোতেই প্ৰেজেণ্ট ইনডেফিনিট যেনেকৈ চিৰসত্য কথা বা কোনো প্ৰভাৰ্ব ইত্যাদি গতিকে ইয়াতে আই আস্ক দ্য গাৰ্ল হুৱেৰ শ্বি গ'জ এভৰি ছানডে শ্বি ৰিপ্লাইড ডেট শ্বি গ'জ টু দ্য চাৰ্চ ইয়াতে ছেকেণ্ড নেৰেশ্যনটোতো ৰেফাৰেঞ্চ প্ৰথমটোৰ পৰা আহিছে হেবিচুৱেল একশ্যন গতিকে ইয়াতো প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে লিখা হৈছে আই আস্ক দ্য গাৰ্ল হুৱেৰ শ্বি গ'জ এভৰি ছানডে শ্বি ৰিপ্লাইড ডেট শ্বি গ'জ টু দ্য চাৰ্চ অসমীয়াত বুজি লৈছোঁ হুৱেৰ ডু ইউ গ' এভৰি ছানডে তুমি প্ৰত্যেক ৰবিবাৰে কলৈ যোৱা আই আস্ক দ্য গাৰ্ল মই ছোৱালীজনীক সুধিছিলোঁ শ্বি ৰিপ্লাইড তাই উত্তৰ দিছিল আই গ' টু দ্য চাৰ্চ মই গীৰ্জালৈ যাওঁ ইনডাইৰেক্টত আই আস্ক দ্য গাৰ্ল হুৱেৰ শ্বি গ'জ এভৰি ছানডে মই ছোৱালীজনীক সুধিছিলোঁ প্ৰত্যেক ৰবিবাৰে তাই কলৈ যায় শ্বি ৰিপ্লাইড ডেট শ্বি গ'জ টু দ্য চাৰ্চ তাই উত্তৰ দিছিল যে তাই গীৰ্জালৈ যায় পাৰ্টিকুলাৰ এটা ছানডেৰ কথা ক'লে পাষ্ট ইনডেফিনিট হ'লহেঁতেন যে সেই ৰবিবাৰে তাই কলৈ গৈছিল কিন্তু প্ৰত্যেক ৰবিবাৰে তাই কলৈ গৈছিল নহয় তাই কলৈ যায় অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট চিম্পল প্ৰেজেণ্ট হেবিচুৱেল একশ্যন অভ্যাগত কাম নেক্সট কুৱেশ্যনটো 2015 এইটো এটা ইনডাইৰেক্ট নেৰেশ্যন দ্য টিচাৰ আস্কড ৰুমি ইফ শ্বি হেড ৰেড দ্য বাইবেল শ্বি ৰিপ্লাইড ডেট শ্বি হেডন্ট এনচাৰটো হ'ব দ্য টিচাৰ ছেইড টু ৰুমি হেভ ইউ ৰেড দ্য বাইবেল শ্বি ছেইড আই হেভেণ্ট ইয়াতে আমি ডাইৰেক্টত আস্কডৰ ঠাইত আস্কড নিলিখিম কাৰণ ইয়াতে দ্য টিচাৰ আৰু ৰুমি ৰিপৰ্টিং ক্লজৰ ছাবজেক্ট আৰু অবজেক্ট এটাও ফাৰ্ষ্ট পাৰ্চনত নাই গতিকে ইয়াতে ছেইডে লিখিম দ্য টিচাৰ ছেইড টু ৰুমি তাৰপিছত শ্বি হেড ৰেড দ্য বাইবেল এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে পাষ্ট পাৰফেক্ট টেন্স ইনডাইৰেক্টত থাকিলে ডাইৰেক্টত আমি দুটা অপশ্যন চিন্তা কৰিব পাৰোঁ এটা হ'ল প্ৰেজেণ্ট পাৰফেক্ট আৰু এটা হ'ল চিম্পল পাষ্ট কিন্তু ইয়াতে চিম্পল পাষ্ট এইকাৰণেই নহ'ব কোনোবাই কিবা এটা কিতাপ পঢ়িছেনে নাই সেইটো তুমি চিম্পল পাষ্টত নুসুধিবা সেইটো প্ৰেজেণ্ট পাৰফেক্টতে সোধা হ'ব যে হেভ ইউ ৰেড দ্য বুক হেভ ইউ ৰেড দ্য বাইবেল ডিড ইউ ৰিড দ্য বাইবেল নহ'ব কাৰণ ইয়াতে প্ৰশ্নটো সোধা হৈছে মানে যদিও একশ্যনটো অতীতৰ পঢ়িছে যদি তাৰ এক্সপিৰিয়েঞ্চ বৰ্তমানো আছে গতিকে অতীতৰ একশ্যন বৰ্তমানেও থাকিলে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে হয় গতিকে এনেকুৱা প্ৰশ্ন যে তুমি দিল্লীলৈ গৈছা নেকি ডিড ইউ গ' টু দিল্লী নহ'ব হেভ ইউ গান টু দিল্লী বা হেভ ইউ এভাৰ বিন টু দিল্লী অসমীয়াত বুজি লৈছোঁ দ্য টিচাৰ আস্কড ৰুমি ইফ শ্বি হেড ৰেড দ্য বাইবেল শিক্ষকজনে ৰুমিক সুধিছিল যে তাই বাইবেল পঢ়িছে নেকি শ্বি ৰিপ্লাইড ডেট শ্বি হেডন্ট তাই উত্তৰ দিছিল যে তাই পঢ়া নাই ইনডাইৰেক্টত দ্য টিচাৰ ছেইড টু ৰুমি শিক্ষকজনে ৰুমিক কৈছিল হেভ ইউ ৰেড দ্য বাইবেল তুমি বাইবেল পঢ়িছানে শ্বি ছেইড তাই কৈছিল আই হেভেণ্ট মই পঢ়া নাই নেক্সট কুৱেশ্যনটো 2014 দ্য লেডি ছেইড টু দ্য ছেলছমেন হোৱাট ইজ দ্য প্ৰাইচ অফ দিছ বাৰ্বি ডল দ্য ছেলছমেন ছেইড টু হাৰ ইট ইজ এ বিট এক্সপেঞ্চিভ বাট আই কেন give it to you at a 20% discount. It indirect কৰিলে হ'ব the lady asked the salesman what the price of that Barbie doll was. The salesman replied her that that was a bit expensive and added that but he could give that to her at 20% discount. এতিয়া সেইটোৰ ঠাইত হ'ল asked the lady asked the salesman তাৰপিছত ইজটো শেষত গ'ল ইণ্টাৰগেটিভৰ পৰা এছাৰ্টিভ ফৰ্মত হ'ল হোৱাট দ্য প্ৰাইচ অফ ডেট বাৰ্বি ডল ৱাজ তাৰপিছত ছেইডটোৰ ঠাইত হ'ল ৰিপ্লাইড দ্য ছেলছমেন ৰিপ্লাইড হাৰ ডেট ৱাজ এ বিট এক্সপেঞ্চিভ তাৰপিছত ফুল ষ্টপ আছে আৰু এটা এছাৰ্টিভ চেণ্টেঞ্চ আছে গতিকে এণ্ড এডেড ডেট বাট হি কুড গিভ ডেট টু হাৰ এট এ 20% ডিছকাউণ্ট পিছৰ নেৰেশ্যনটোত ডেট দুবাৰ হৈছে
দ্য সেলসম্যান রিপ্লাইড হার দ্যাট প্ৰথম দ্যাটটো হ'ল কনজাংশন আৰু পিছৰ দ্যাট ইটৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে অৰ্থাৎ ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে এইটো এটা নাউন ফ্ৰেছ নেৰেশ্যনটো অসমীয়াত কৰিলে দ্য লেডি ছেইড টু দ্য সেলসম্যান মহিলাগৰাকীয়ে বিক্ৰেতাজনক কৈছিল হোৱাট ইজ দ্য প্ৰাইচ অফ দিছ বাৰ্বিডল যে এই বাৰ্বিডলটোৰ দাম কিমান দ্য সেলসম্যান ছেইড টু হাৰ সেলসম্যানজনে তাইক কৈছিল ইট ইজ এ বিট এক্সপেঞ্চিভ এইটো অলপ দামী বাট আই কেন গিভ ইট টু ইউ এট এ 20% ডিছকাউণ্ট কিন্তু মই আপোনাক এইটো 20% ৰেহাই মূল্যত দিব পাৰিম এইটো দ্য লেডি আস্কড দ্য সেলসম্যান হোৱাট দ্য প্ৰাইচ অফ দ্যাট বাৰ্বি ডল ৱাজ মহিলাগৰাকীয়ে বিক্ৰেতাজনক সুধিছিল যে সেই বাৰ্বি ডলটোৰ দাম কিমান আছিল দ্য সেলসম্যান ৰিপ্লাইড হাৰ দ্যাট ৱাজ এ বিট এক্সপেঞ্চিভ সেলসম্যানজনে তাইক উত্তৰ দিছিল যে সেইটো অলপ দামী আছিল এণ্ড এডেড দ্যাট আৰু কৈছিল যে বাট হি কুড গিভ দ্যাট টু হাৰ এট এ 20% ডিছকাউণ্ট যে কিন্তু তেওঁ তাইক এইটো 20% ৰেহাই মূল্যত দিব পাৰিব নেক্সট কুৱেশ্যনটো এটা ইনডাইৰেক্ট নেৰেশ্যন 2014 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিছিল ওৱান ডে মোহন টল্ড মি দ্যাট হি উড বিকাম এ ডক্টৰ এণ্ড লিভ আছাম আই আস্কড হিম ইফ হি নিউ এনিথিং এবাউট মেডিচিন আনচাৰটো হ'ব ওৱান ডে মোহন টল্ড মি কমা inverted comma start I shall become a doctor and leave Assam full stop inverted comma close I asked him comma inverted comma start do you know anything about medicine question mark inverted comma close ইয়াতে আমি ডাইৰেক্ট নেৰেশ্যন কৰোঁতেও টোল্ডৰ ঠাইত ছেইডটো ব্যৱহাৰ নকৰি টোল্ডে ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াতে মি ফাৰ্ষ্ট পাৰ্চনটো আছে আৰু সেইটো ছেকেণ্ড নেৰেশ্যনতো আই আস্কড হিমে ব্যৱহাৰ কৰিছোঁ আই ছেইড টু হিম লিখা নাই অসমীয়া তেনেকুৱা হ'ব One day Mohan told me that he would become a doctor and leave Assam. এদিনাখন মোহনে মোক কৈছিল যে হি ডক্টৰ হ'ব আৰু অসম এৰি যাব I asked him if he knew anything about medicine. মই তেখেতক সুধিছিলোঁ যে তেখেতে মেডিচিনৰ বিষয়ে কিবা জানে নেকি নেৰেশ্যনত ওৱান ডে মোহন টল্ড মি এদিনাখন মোহনে মোক কৈছিল I shall become a doctor and leave Assam. মই এদিন এজন ডক্টৰ হ'ম আৰু অসম ত্যাগ কৰিম I asked him মই তেওঁক সুধিছিলোঁ do you know anything about medicine? তুমি মেডিচিনৰ বিষয়ে কিবা জানানে নেক্সট নেৰেশ্যনটি 2013ত আহিছিল এইটো ফ্লেমিংগো বুকৰ লষ্ট স্প্ৰিং পাৰ্টিৰ পৰা তুলি দিয়া হৈছে কুৱেশ্যনটো এনেকুৱা ডাইৰেক্ট নেৰেশ্যন হোৱাই আৰ্ণ্ট ইউ ৱেৰিং চপ্পলছ আই আস্ক ওৱান বয় মাই মাদাৰ ডিড নট ব্ৰিং দেম ডাউন ফ্ৰম দ্য শ্বেল্ফ হি আনচাৰ্ছ চিম্পলি আই আস্ক ওৱান বয় হোৱাই হি ইজ নট ৱেৰিং চপ্পলছ He answers simply that his mother did not bring them down from the shelf. ইয়াতে টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই কাৰণ ইয়াতে ৰিপৰ্টিং ভাৰ্ব যিটো আস্ক প্ৰেজেণ্ট টেন্সত আছে আৰু এইফালে আছে আনচাৰ্ছ প্ৰেজেণ্ট টেন্সত গতিকে ৰিপৰ্টিং ভাৰ্ব প্ৰেজেণ্ট টেন্সত থাকিলে ৰিপৰ্টেড ক্লজৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় মাত্ৰ প্ৰনাউনৰ পৰিৱৰ্তনবোৰ হৈছে আৰু চেণ্টেন্স ইণ্টাৰগেটিভৰ পৰা এছাৰ্টিভ পেটাৰ্ণত আহিছে হোৱাই আৰ্ণ্ট ইউৰ ঠাইত হৈছে হোৱাই হি ইজ নট মাই মাদাৰৰ ঠাইত হৈছে হিজ মাদাৰ পিছৰ চেণ্টেন্সটো এছাৰ্টিভ কাৰণে ইয়াতে হি আনচাৰ্ছ চিম্পলি ডেট কনজাংশ্যন এটা লগোৱা হৈছে নেক্সট কুৱেশ্যনটো একেই লেচনৰ পৰা লোৱা হৈছে ওৱান ডে মুকেশ টল্ড মি ডেট হি উড বি এ মটৰ মেকানিক এণ্ড লিভ ফিৰোজাবাদ আই আস্কড হিম ইফ হি নিউ এনিথিং এবাউট কাৰ্ছ অলপ আগতে চিমিলাৰ টাইপৰ চেণ্টেন্স এটা আমি আলোচনা কৰিছোঁ বিকাম এ ডক্টৰ ইয়াতে এনচাৰটো হ'ব ওৱান ডে মুকেশ টল্ড মি আই শ্বেল বি এ মটৰ মেকানিক এণ্ড লিভ ফিৰোজাবাদ আই আস্কড হিম ডু ইউ ন' এনিথিং এবাউট কাৰ্ছ ইয়াতে টল্ড মি আস্কড মি এইবিলাক ছেইডটো কৰাৰ প্ৰয়োজন নাই কাৰণ ইয়াতে ফাৰ্ষ্ট পাৰ্চন আছে প্ৰথম লাইনত ডেট কনজাংশ্যন নোহোৱা হৈ কমা আৰু ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ল হিউটোৰ ঠাইত হ'ল আই শ্বেল আৰু ইফ হি নিউৰ ঠাইত হ'ল ডু ইউ ন' আজিলৈ এইখিনিয়েই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এণ্ড থেংকছ ফৰ ৱাচিং